So guys, good morning from West Bengal. Aru ratipuwa ite time 8:30 aru amar journey ite aram bogor belage to bortoman humaisu han thapat sa khaba lage guys muksuk thusu baru tel debota muk duslu last vlogot apnara gom pasil to ita sa agile alap khai lo ro kemba mane hangile phatoa aki gomai pai ase amar bolbom jatra choli ase aru ekhane si gari flag ekhone wow ফলে হান ধাবা থুমালো তো এতে চাহ তো খাই লও আর আজি বতরটো বিরতে ধুনিয়া মানে ইমান বেশি রোদ নাই ফলে গাহির দি আছে একদম গরম গরম কে বনসি মজা মাটির গাবুত মজা ওয়াও সিমন্ত ভাই কে নাই এ এগুলার বেলেগ বস্তু খানা কোনি জনি টাকা পনি টাকা বস্তু আছে ভেজ মানে তুই জানি তুই আমার মানে ভেজ চলি আছে আছে দেখা ইয়াত গোটাই চাহ গেল চাহ কাপ লও দেই খাই লও দে গাইছ নর্মাল একদম মিঠেই লও দে গাইছ কারণ এ বমি চমি হৈ থাকে না বাকি বেবি আমাৰ আৰু কিমান মান কিলোমিটাৰ আছে টোটেল কিলোমিটাৰ হিচাপত চাব গেলি 300 কিলোমিটাৰ আছে কিন্তু মানে অলপমান আগত যাই কিনে আমি 2 লেন ৰাস্তা পাম মানে 4 লেন নাপাম সেইকাৰণে আমাৰ পুনিয়া ক্ৰছ কৰি আমাৰ 2 লেন ৰাস্তা পাম সেইকাৰণে টাইম লাগব অলপমান মানে তা আমি যাই গা ধুব লাগব আৰু যাতে পুনিয়া পাৰ কৰি সুলতানগঞ্জ পাম সুলতানগঞ্জত গাধুম কিনে পানী লৈ যাম পানী লৈ কিনে আমি ডাইৰেক্ট দেওঘৰ যাম সুন্দৰ এটা বেলেগ এটা ভাইব মই আজিকালি মানে বাবা ধামুক গেছো 3 বাৰ গেছো কিন্তু পানী নিব নাই ইমানটো তুমি তো বনা পানী লৈ যায় এইটো তাই ভাল লাগব আৰু ইচ্ছা এটা আছিল তো কমপ্লিট হবা যায় আছে Finally, welcome to Kishanganj. So, sahabare Kishanganjor ekhan hosi bridge. Aru ei bridge kanol ei side e pore apnar Bihar. Aru ei side e West Bengal. Mane to kena eta kena pazolota no khoba geli. Bortoman ami West Bengal asu. Aru ei bridge kanol ei side e station to ase trainur ekhole aru Bihar pore. Sasun kenai. E-rickshaw kintu sari bole ha. E-rickshaw kotha ki kobo baby? ইরিক্সা এটা নলবাৰীত বেন কৰিছে এতিয়া অল ইণ্ডিয়া বেন কৰি দিব লাগে তাকে তো মেন হাইৱেৰ পৰা বেন কৰিব লাগে ইয়েস এংকে দি মেন হাইৱে এংকে খেল থাকা তে হা আমার নলবাৰীত জেংকে হাৱেত ই ৰিক্সা বেংক দিছি না এই বাকি জায়গা তো হাৱেত বেংক করবেই লাগে দিয়া নহলে বস জ্বালা দে ইয়া আৰু সাহাবারে ওয়েস্ট বেঙ্গলৰ খেল 1 কোটি টকা 5 টকা টিকেট 1 কোটি টকা পাই যোৱা লাভ কৰা দি 1 কোটি গেম দি 1 কোটি গেম মানে ইগলা জুৱাটো সৰু পা আজিকালি তাতছে কৰিব নাই ভৱিষ্যতে নকৰো এই জুৱাৰ পইচা 1 কোটি নহয় 2 কোটি পালিও নালগে মোক কষ্ট কৰি মিছা কথা কি হ'ব তুমি নালগে জুৱা নেখলাও লাগে 2 কোটি নালাগে পালি লাগে হলে জুৱা নেখলা মই এনে কষ্ট কৰি খাম না ৰাকেছে কষ্ট কৰাৰ ওপৰত ডিপেন্ড কৰে কেমেৰাটো বন্ধ কৰি লাগে বুলি কবা পইচা 1 কোটি টকা পালে সবে লব কিন্তু এলি জুৱা নেখলা ঠিক জুৱাটো বেয়া বস্তু না এইটো ভাল বস্তু না তুমি ভাল তো কত খাৰ কিমান ধ্বংস হল ঘৰ আর নকও ইমানতে আর টাইম ইতে এটা মানে বাজে আৰু এখন দোকান ঘুমালো বেছি নাই আৰু কবাত অলপমান আছে তো কিবা খাও দে আছে আৰু কেন লাগছি এঙামৰি খোৱা বস্তু একোই নাই কবা গেলি লাচ্ছি এই খাব লগা আছে যিহেতু বৰ্তমান শাওনৰ মাছ চলি আছে না একেদিন বিহাৰত দোকান গিলা সন্মুখত এই ফ্লেগ গিলা আছে বঢ়িয়াকে বাকি এখানে আছে দোকান তাতে কিবা খাই লও বেবি কি খাইছি হে মই হে লস্সি এই লস্সি খাই নাকি মানে যে পাঞ্জাবত পাই দই টাইপৰ মাটিৰ গুলাছো থেই খাই এটো গুজরাটৰ লিখা আছে ইগলা দেখলি হেৰি লাগি যায় এই চাহ খাওতা এই লস্সি চিচি খাবার ইচ্ছা নাই চাহ খাওলা ভাল আছে বাইদেউ চাহ বনাই আছে বঢ়িয়াকে আমাক দিব আৰু মোবাইল চোবাইলতে চাৰ্জ দেও হ'ব क्या हुआ कुछ नहीं हुआ वीडियो किया जगह का नाम क्या है इस जगह का नाम बट्टा चौक बता YouTube में वीडियो बनता है YouTube में बता बट्टा चौक बाता चौक बट्टा चौक नलबारी जानो बाता चौक কৈছো আমি আহি আছো বাবা দাম পাম আৰু 200 কিলোমিটাৰ বাকি আছে বাকি টুলগেটত পইচা দি কাঙাল হৈ গেল গাইস ইটা কালি কিমান মান খেললে মান তো টুলগেটত প্ৰায় টাক লাগি 1200 মান গেল দা 12 মান গেল মানে বাইক লৈ এলি কিন্তু কিছু ইগলা ৰাই হৈ যায় তো টোটাল আমাৰ টুলগেটত ধৰক 25 মান টাকা যাব আৰু গুছি যাব
তো অলপ মানে না ৰখছো ইয়াতে কি ৰাখিছ যা এনে বাইকতো মজা এটা বেলেগ কাৰো মজা এটা বেলেগ কাৰণ কি এতে খৰচা অলপ বেছি হয় কিন্তু গোটাইকেইটা যিকেইটা চলি আছে কথা পাতি বঢ়িয়াকে আৰামত আহি থাকিব পাৰি বাইকত হ'লে আকলা আকলি হৈ যায় ন অলপ কিন্তু হ'লে মই বাইকতে ভাল পাওঁ দেই ইয়াতে পেটটো কেম্বা লাগি থাকে গাইজ গাটো এবাৰ অশান্তি পাই আই তেৰি গেছে কেনাই কেনাই লাল হৈ যায় মই খালি খোৱাৰ কথা ওলাম মই খাওঁ নেকি টাইম এতিয়া দুপৰীয়া 2টা আৰু ফাইনেলি আমি আহি পাই গেলো গংগা থাম জাহ্নৱী গংগা থাম ইয়াতে বঢ়িয়াকে গাড়ীখন পাৰ্কিং কৰি দিলো আৰু চাহ পাৰে চব মানুহগিলাই ইয়াৰ পৰাই যাই কিনে পানীটো তাৰমানে উঠৈ গা ধুই আৰু পানী উঠৈ তো আমি নদীত দেখি যাম বৰ্তমান ঘাটকা নাম কি থা জাহ্নৱী গংগা ঘাট মহাদেৱপুৰ ঘাট আৰু এইগিলা চব দোকান চাহ পাৰে তো দোকানৰ পৰা বঢ়িয়াকে আমি গেলান ল'ব লাগিব এলে গেলান আছে পানী আনাৰ কাৰণে গেলান এটা কিনি লওঁ কেনে আনলো এতিয়া অলপ সৰু আনলো নেকি ইমান তো কি বেয়া গিলা 15 টকা তো বঢ়িয়াকে এই গেলান দুটা আমি লৈ ললো এতিয়া ডাইৰেক্ট নদী পাৰত যাওঁ পানী অলপ লওঁ আৰু গা চা ধুই আহোঁ নদীটো আছে চিধাই যাই থাকিব লাগিব কিন্তু তাৰে আনাৰস দেখিলোঁ তো আনাৰস খাই লোৱা এইফালে আমি আহি পালোঁ ঘাট বাকী আৰু পামান দিওঁ নাই তো লেতেৰা আছে নেকি বিৰাটে লেতেৰা আছে দেই তাকে যাব অলপ ভয়ো লাগব ক'ত ধুবা গাটো কেনে লেতেৰা আছে বহুত লেতেৰা আছে দেই গাইজ বহুত লেতেৰা আছে পানীটো আৰু গাইজ পানীগিলা মানে বহুতেই লেতেৰা ভাবি কিবা আছো আহি ফালে বেলেগ দেখা পালোঁ বহুত মানে লেতেৰাত গা ধুবা ভাল নালাগে মানে চাউল বেমাৰ হ'ব এইগিলাত গা ধুলি আৰু চব মানুহগিলা চাব পাৰে এনেকৈ ধুই আছে মানে গাইজ অলপ আগে যি কথাখিনি ক'লো যে লেতেৰা এইটো আমি ইগনোৰ কৰা নাই ভক্তিটো ভক্তিয়ে আৰু এফালে এটা পৰিৱেশ চাব পাৰে এনে জেগাখিনি ঠাণ্ডা আছে পানীটো গাত লাগে কিন্তু এটা ভাল লাগছি ঠাণ্ডা আছে পানী গাইজ তো বতাহ কেনে লাগছি মজা দেই গাই মজা লাগছে নাই দেহাটো শীতল বস্তু ইমান সময় যি কষ্ট কৰি কৰি ধৰক আহিলোঁ গাড়ীখনত তোমার গেছা ডুব মারিব লাগবো তিনটা পানি তো ভরে দেয় গামছান খুলছি হুপা আছে তা আর হুপা আছে हर हर महादेव जय बोलवा मैं की जय গাছা ধোৱা হৈ গ'ল পানীও ভৰ্তি কৰি ল'লোঁ বাকী এতিয়া যাই থাকোঁ বেছি দুটাকি অলপমান হেৰি হ'ব জল জল গাইছা কি আমাৰ বঢ়িয়াকৈ গা চাগিলাখান ধোৱা হৈ গ'ল আৰু কাপোৰটো চেঞ্জ কৰি ল'লোঁ মানে কি এনেকুৱা স্পৰ্টিং মোৰ দুটা আছিল না তো পুৰণাটো থৈ দিলোঁ ধুই পেলাই বাকী এইটো বৰ্তমান পিন্ধি ল'লোঁ আৰু পানীটো এনেকৈ লৈ লৈছোঁ এনেকৈ যাব লাগিব কঁকালৰ তলত বল ল'ব নোৱাৰিব আৰু এই নকুলজন আছেচোন জনমতে চাউল ইমেইল দিছে ইয়াতে গেলান চেলান দোকান পায় সীমান্ত বগা পিন্ধি ল'লা নেকি কি আমি তাতে পানী চানী লৈ বঢ়িয়াকৈ ওলাই আহিলোঁ আৰু এফালে তাক সোমাই দিলোঁ তেল ডিপত কিমান মাৰিব ইয়াতে ফুল টেংকি মাৰি লওঁ নেকি মাৰি দিব নেকি তাকে তেল লাগে কিমান যে তেল মাৰা গেল কালি পাই মাৰছি দেই আৰু ভাই 500 মানে ইউজ টোটাল এতিয়া গেলে 7,000 মান টকা তেলেই গেলাম টাইম এতিয়া 6টা মান বাজে এই গাইজ কেনে ভোক লাগছি জানা হৈছিল চিংৰা টিংৰা তো এই গৰম চিংৰাই মাৰি ল'লোঁ বাকী এইগিলাটো খাব নদী এইফালে ফালুদাৰ দোকান এখন পাই গ'লোঁ তো এই খাই লওঁ যাতে বমি চমি নহয় এইগিলা খাব লাগিব নহ'লে বমি হৈ যাব আৰু তো এইফালে একদম বঢ়িয়া আহি গ'ল তো এইগিলা বস্তু একদম দেহাৰ কাৰণে ভাল এইগিলা খাই থাকিব লাগিব বেলেগ কি খাবি গাইছ ৰাতি এতিয়া টাইম 10টা বাজি গ'ল আৰু ফাইনেলি আমি 24 ঘণ্টাৰো বেছি জাৰ্ণি কৰি আহি পাই গ'লোঁ দেওঘৰ মানে এই যিখন জিলা আছে জিলাখনৰ নাম হ'ল দেওঘৰ আৰু জেগাটো হ'ল বাবা ধাম কেনে লাগিছে ঠিকঠাক আছে দে চলি
মৰি গৈছি ন লাগে এক্সপিৰিয়েঞ্চ তো এইগিলা মানুহ চাব পাৰে এই ৰাতিও আৰু এইগিলা দোকানগিলা বন্ধ কৰিব ওলছি বাকী আমাৰ কাৰখান বঢ়িয়াকৈ পাৰ্কিঙত থলাক এতিয়া হোটেল ৰুমত গ'লে যাওঁ আৰু আজি মন্দিৰ দৰ্শনটো অসম্ভৱ কাৰণ 10টা বাজি গৈছে মন্দিৰ বন্ধ হৈ গৈছে গাইজ তো ৰাতিপুৱাই কালি কৰিব লাগিব তাড়াতাড়ি 5টা মানতে এতিয়া যাৱা কেনেকুৱা এক্সপিৰিয়েঞ্চ মস্তি 24 ঘণ্টা 25 ঘণ্টামান হ'ল আহি পালোঁ ধেমালি নহয় না জলুক জলুক বৰ্তমান বেগ চেগ লৈ মই বেছিভাগ টাইম ঘুমাইছোঁ আৰু ৰাকেশে মানে গাড়ী চলাইছে বিজি আছে মানুহটো আৰু এফালে আপোনালোকৰ মানুহ চাব পাৰে এই ৰাতিও পুৰা লাইন লাগি আছে भैया ये जो लोग मंदिर जा रहे हैं अब ये रांची लाइन पे रहेगा ये रास्ता खुला है मंदिर खुला है क्या मंदिर अभी कितना टाइम हो रहा है 10 बजे गया 10 बज गया बंद हो गया तो इचर पर लाने तक ओ माय गॉड हर बना दे तो साक लेगो तो लाइन तो दाम লাগি রে পুরো মানে আৰু এটা কেনে এটা তামনে এটো জাস্ট ৰাস্তা মন্দিৰত এটা কেনেকুৱা লেভেলৰ ভিৰ বাজে আছে আপোনালোকে ইমাজিন কৰক ৰাস্তাটোতে এনেকুৱা গেদাৰিং ৰাস দুৰ্গা পূজা কামাখ্যা মন্দিৰত এবাৰ যিটো হেঁচা চেলা লাগছিল গাইজ অম্বুবাচী মেলাত সেনেকুৱা টাইপ ভাইব এটা এতিয়া সৃষ্টি হৈছিল ৰাস্তাত অ' বা আহি পালোঁ হোটেল ৰুম বাকী ৰুমটো আপোনালোকক দেখি আছোঁ আৰু এফালে গুঞ্জু বেবী বনাই আছে চব্জি আলু চব্জি ভাত দালি আৰু আলু চব্জি বেলেগ নৰ্মেল আৰু মন্দিৰত আহিছোঁ যিহেতু ভেজ খানা ভেজে বঢ়িয়া মস্তি একদম আৰু এইগিলা খাই ভালো লাগে আৰু বিহাৰত যিহে মছলা এই অলপ আগে ফুচকা খাব গৈছিলোঁ এইগিলা খাব নদিয়ে হাতেদি সানচিয়ে ডাইৰেক্ট বাপাৰে হাতত গ্লোভছো ল'ব নাই প্লাষ্টিকো যি লগাব লাগে ডাইৰেক্ট হাতেদি সানচি এনেকৈ পিটকি দিয়ে আলা লগা পৰিৱেশ হৈ যায় আৰু এইফালে আমাৰ ভাতো হৈ গৈছে তো বঢ়িয়াকৈ ভাত বাঢ়িলাক আৰু এখন হৈছে দালি একদম মজা আঞ্জা আছে দেই তো পেঁয়াজ চেজ আছে আচাৰ আছে তো বঢ়িয়াকৈ খাব লাগে আৰু এইটোৱে হৈছে ৰুম এটাই বহি থাকিম এই এক ৰাতিৰ কাৰণে পাৰ হ'লি হ'ল আৰু ৰাতি এতিয়া টাইম 2টা মানে বাজে আৰু মোৰ এইখিনিতে এডিট কৰা হৈ গ'ল কমপ্লিট ঘুমব লাগে ভিডিঅ' আপলোড কৰিব লাগে এফালে মাৰি আছে বৰষুণ জিকলৈ চব ঘুমাইছি মই ঘুমব লাগে তো দিনটো এনেকৈ গেল কালি বঢ়িয়াকৈ দৰ্শন কৰিম তাৰপিছত ডাইৰেক্ট ৰিটাৰ্ণ হ'ম ঘৰত গ'লে তো ফিৰি চাই কেনেকুৱা পাৰে কমেণ্ট কৰি জনাবা যদি এইখিনি আছিল বহুত বহুত ধন্যবাদ ৱেল ট্ৰিপ বাই বাই গাইজ বাই বাই